আজি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ ক্লাছ 9 বিহেভ কিতাপৰ প্ৰথম চেপ্টাৰ দ্য ফান দে হেড সিহঁতে কৰা এটা ধেমালি। ইয়াত ৰাইটাৰে এটা কথা ক'ব বিচাৰিছে যে ভৱিষ্যতৰ এটা কল্পনা কৰিছে যে ভৱিষ্যতৰ স্কুলবিলাক কেনেকুৱা হ'ব, যে ক্লাছ টিচাৰবিলাক কেনেকুৱা হ'ব, কেনেকুৱা ধৰণে পঢ়া শুনা কৰিব ভৱিষ্যতৰ স্কুলবিলাকত। আজি যেনেকৈ আমি পঢ়ি আছোঁ, আজিৰ পৰা 100-150 বছৰ পিছত কেনেকুৱা ধৰণৰ স্কুল হ'ব সেইটো দুটা কেৰেক্টাৰেদি প্ৰকাশ কৰিব বিচাৰিছে। এতিয়া আমি ইয়াক লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰিব গৈ আছোঁ কেনেকুৱা ধৰণৰ স্কুল হ'ব ভৱিষ্যতৰ। দ্য ফান দে হেড সিহঁতে কৰা এটা ধেমালি। Maggie even wrote about it that night in her diary. Maggie কি কৰিছিলে সেইটো ৰাতি তাইৰ ডায়েৰীত এটা বস্তু লিখিছিল। On the page headed 17 May 2157 she wrote today. কি কৈছিল যে today মাৰ্গে তাইৰ যোনখন ডায়েৰী আছিল ডায়েৰীখনৰ হেডিংটো লিখিছিল যে আজি 17 মে 1957 চনটো তাই লিখিছিল তাইৰ ডায়েৰীৰ হেডিংত। টমি ফাউণ্ড এ ৰিয়েল বুক, যে তাইৰ ডায়েৰীত লিখিছে টমি এখন প্ৰকৃত কিতাপ পাইছে। It was a very old book আৰু সেইটো বহুত পুৰণা কিতাপ আছিলে। Margie's grandfather once said that when he was a little boy, his grandfather told him that there was a time when all the stories were printed on the paper. যেতিয়া মাৰ্গীৰ গ্ৰেণ্ডফাদাৰ ককা সৰু আছিলে তেতিয়া তাৰ মাৰ্গীৰ গ্ৰেণ্ডফাদাৰে কৈছিল যে যেতিয়া তেওঁ সৰু আছিলে তেতিয়া যিবিলাক কিতাপ আছিলে কিতাপবিলাকৰ যিবিলাক ষ্টৰী আছিলে সেইবিলাক প্ৰিণ্টেড আছিলে। আজি যেনেকৈ আমাৰ লেখাবিলাক প্ৰিণ্ট হৈ আছে সেইবিলাক তেনেকুৱা ধৰণৰ প্ৰিণ্টেড আছিলে আৰু সেইবিলাক পেজৰ ওপৰত পেপাৰৰ ওপৰত লিখা হৈছিলে। They turned the page which were yellow and crinkly, আৰু যেতিয়া সিহঁতে পেজবিলাক টাৰ্ণ কৰে এটাৰ পৰা আনটো যায় তেতিয়া লিখাবিলাক একদম য়েলো আছিলে আৰু ক্ৰেংকলি মানে বাছ হোৱা আছিলে। And it was awfully funny to read words that stood still instead of moving the way we are supposed to on screen. যিবিলাক লিখা আছিলে সেইবিলাকে একদম লৰচৰ কৰা নাছিলে যেনেকৈ আমাৰ কিতাপবিলাকে লৰচৰ কৰে মুভ কৰে, কিন্তু সেইবিলাক পুৰণি দিনৰ যিবিলাক কিতাপ আছিলে সেইবিলাক কিতাপৰ পঢ়াবিলাক লিখাবিলাকে কোনো লৰচৰ কৰা নাছিলে। On screen, and then when they turn back to the page before, আৰু যেতিয়া এইবিলাকে এখন কিতাপৰ যিবিলাক পেজ আছে পেজটো টাৰ্ণ কৰে এটা পেজৰ পৰা আনটো পেজত যায়, it had the same words on it that had when they read at the first time. এনেকুৱা লাগে যে ফাৰ্ষ্ট টাইমত যেনেকুৱা পঢ়ে লিখাবিলাক যেনেকুৱা লাগে ঠিক একেদৰে এটা পেজৰ পৰা আনটো পেজত গ'লেও একে লিখা যেন লাগে, লিখাবিলাক একে যেন লাগে। যি said টমি কৈছিল what a waste, আৰু তেতিয়া ক'লে এইবিলাক এনে বেকাৰ, কিমানে বেকাৰ হ'ব এইবিলাক পঢ়াটো। When you throw with the book, যেতিয়া তুমি এনেকুৱা ধৰণৰ কিতাপ পঢ়িবা you just throw it away, আৰু তুমি এখন দলিয়াই পেলাই দিবা। I guess, মোৰ বোধ হয় এইটো টমিয়ে কৈ আছিলে। Our television screen must have had millions book on it, আৰু যেতিয়া আমাৰ যিবিলাক টেলিভিজন স্ক্ৰীণ আছিলে আমাৰ পঢ়াবিলাক টেলিভিজন স্ক্ৰীণত হয় আৰু স্ক্ৰীণত যিবিলাক লিখা আছে সেইবিলাক তুমি দলিয়াই নেপেলোৱা, দলিয়াই পেলাই নিদিয়ে। আৰু আমাৰ টেলিভিজন স্ক্ৰীণত বহুত মিলিয়ন বুক আছে। It good for plenty more, মানে বহুত হাজার বুক আছে ইয়াতে।
I would not throw it away আৰু মই এখন দলিয়াই নেপেলাওঁ same with mine said মাইকীও ক'লে হয় একে মই মানিছোঁ তুমি যেনেকৈ কৈছা ঠিক একেদৰে she was 11 had not seen as many as book as Tommy had he was 13 আৰু কৈছে যে তাই মাৰ্গীৰ বয়স তেতিয়া 11 বছৰ আছিলে আৰু তাই ইমান টেলিবুক দেখা নাছিলে যিমান টমিয়ে দেখিছিলে he was 13 টমিৰ বয়স তেতিয়া 13 আছিলে 13 বছৰ আছিলে সেইকাৰণে মাৰ্গীতকৈ টমিয়ে টেলিবুক বহুত বেছি দেখিছিলে she said where did you find it তেতিয়া মাৰ্গী টমিক সুধিলে তুমি এখন ক'ত পালা এই পুৰণা বুকখন তুমি কিতাপখন ক'ত পালা in my house he pointed without looking তেতিয়া সি নুচুৱাকে মন নিদিয়াকে ক'লে যে মই এখন মোৰ ঘৰতে পাইছিলোঁ in the attic ক'লে মই এখন মোৰ ঘৰত এখন লাইব্ৰেৰী পালোঁ কিতাপ ছাতত পালোঁ what is about তেতিয়া টমি মাৰ্গীয়ে টমিক সুধিলে এইখন কিহৰ বিষয়ে স্কুল তেতিয়া টমি ক'লে এইখন স্কুলৰ বিষয়ে মাৰ্গী was scornful স্কুল মাৰ্গী এইটো ভাল পোৱা নাছিলে অলপ বেয়াকৈ কৈছিলে এইখন স্কুলৰ বিষয়ে what's there to write about school তেতিয়া ক'লে যে স্কুলৰ বিষয়ে লিখিবলগীয়া কি আছে মাৰ্গীয়ে টমিক সুধিলে I hate school মাৰ্গী ক'লে যে মই স্কুলত বহুত বেয়া পাওঁ স্কুলৰ বিষয়ে লিখিবলগীয়া কিবা আছে নেকি মাৰ্গী always hated school but now she hated it more than ever মাৰ্গী স্কুলত বহুত বেয়া পাইছিল আৰু এতিয়া আগতকৈ আৰু বেছি বেয়া পায় মাৰ্গী স্কুল The mechanical teacher had been giving her test after test in geography and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the county inspector. আৰু মাৰ্গীয়ে যাৰবিলাক মেকানিকেল টিচাৰ আছিল টিচাৰে ইমানেই টেষ্ট দিছিল এটাৰ পিছত আৰু এটা পৰীক্ষা লৈছিলে আৰু পৰীক্ষাবিলাকত মাৰ্গী ইমানেই বেয়া কৰিছিল যেতিয়ালৈকে তাৰ মাকে নেকি মূৰটো জোকাৰি লোৱা নাছিলে and sent for the county inspector আৰু তেতিয়া এজন county inspector মাতিছিলে he was round little man with red face আৰু যোনজন county inspector আছিল সেইজন round size আছিলে আৰু red face আছিলে মুখখন লাল আছিলে ৰঙা আছিলে and a whole box of tools with dials and wires আৰু সেইজনৰ হাতত অয়াৰ আৰু যিবিলাক বস্তু আছিলে সেইবিলাক লৈ আহিছিলে he smiled at the Margie and gave her an apple আৰু তেতিয়া ইন্সপেক্টৰজনে হাঁহিছিলে আৰু মাৰ্গীৰ হাতত এটা এপল দিছিলে then took the teacher apart আৰু তেতিয়া মেকানিকেল টিচাৰজনক ইন্সপেক্টৰে লৈ গৈছিলে Margie had hoped he would not know how to put it together again যে মাৰ্গীয়ে ভাবিছিলে যে টিচাৰজনে হয়তো নোৱাৰিব এইবিলাক একেলগে জইন কৰিব নোৱাৰিব আৰু তাত but he knew how all right but টিচাৰজনে জানিছিল কেনেকৈ এইবিলাক একেলগে কৰিব লাগে বনাব লাগে আকৌ and after an hour or so there was again large and black and ugly skin তেতিয়া এঘণ্টা পিছত কি হৈছিল স্ক্ৰীনখন আকৌ লাৰ্জ আৰু ব্লেক হৈ উজ্বলি আছিলে with a big screen on which all the lessons were shown and questions were asked যোনখন টেলিভিছন স্ক্ৰীন আছিল সেইখনত কুৱেশ্যনবিলাক সোধা হৈছিল আৰু লেচনবিলাক দেখুওৱা হৈছিল লেচনবিলাক বৰ্ডত টেলিভিছন স্ক্ৰীনত শ্ব' কৰা হৈছিলে that was not so bad আৰু সেইটো ইমান বেয়া নাছিলে the part Margie hated most was the slot where she had to put the homework and test paper আৰু মাৰ্গী আটাইতকৈ বেছি বেয়া পাইছিলে কম্পিউটাৰ এটা চিষ্টেম আছিলে স্লট য'ত নেকি হোমৱৰ্কবিলাক সোমাব লাগে she always had to write them out in punch code they made her learn when she was 16 years old আৰু এই পাঞ্চ কোডটো যিটো শিকোৱা হয় ইহঁতক যেতিয়া তাই সৰু আছিলে তাইৰ পৰা যেতিয়া 6 বছৰ আছিলে তেতিয়া তাইক এইটো পাঞ্চ কোড
বানকোটত লিখা শিকোৱা হৈছিলে এণ্ড মেকানিকেল টিচাৰ কেলকুলেটেড দ্য মাৰ্কছ ইন নো টাইমছ আৰু মেকানিকেল টিচাৰে যেতিয়া এক্সাম দিছিলে যেতিয়া পৰীক্ষা সেইবিলাক আৰু ৰিজাল্ট যদি কোনো টাইম লোৱা নাছিলে লগালগ ৰিজাল্টটো হৈ গৈছিলে মাৰ্কছটো কাউণ্ট কৰা হৈ গৈছিলে The inspector has smiled after he was finished and patted Margie's head. আৰু যেতিয়া ইন্সপেক্টৰজনে হাঁহিছিলে যেতিয়া তাৰ কামবিলাক শেষ হৈছিলে আৰু পেটেড হিজ মাৰ্গিজ হেড আৰু তেতিয়া তাৰ ইন্সপেক্টৰজনে মাৰ্গিৰ মূৰত বুলাইছিল মানে এনেকুৱা দিছিল He said to her mother, "It is not the little girl force." তেতিয়া ইন্সপেক্টৰে মাৰ্গিৰ মাকক ক'লে যে এইটো তাইৰ কোনো ভুল নাই তাইৰ কোনো ইয়াত দোষ নাই মিষ্টাৰ জনছ এমাৰিছ জন যে তেতিয়া মাৰ্গিৰ মাকৰ নাম আছিল এমাৰিছ জনক ক'লে ইয়াত মাৰ্গিৰ কোনো দোষ নাই I think the geography sector was geared a little too quick. He কৈছিলে যে এইটো তাইৰ কোনো দোষ নাই জিঅ'গ্ৰাফি যিটো বিভাগ আছে চেক্টৰ আছে সেইটো অলপ স্পীডত চলে এইটো স্ক্ৰীনত সেইকাৰণে তাই পাৰা নাই Those things happen sometimes তেনেকুৱা কেতিয়াবা হয় অলপ স্পীড হৈ যায় নষ্ট হৈ যায় I have slowed it up to an average 10 years level তেতিয়া ইন্সপেক্টৰে কৈছে মই এতিয়া অলপ শ্ল' কৰি দিছোঁ এটা এভাৰেজ লেভেলৰ কাৰণে 10 years লেভেলৰ কাৰণে মই শ্ল' কৰি দিছোঁ আগতে যেনেকুৱা স্পীড আছিল এতিয়া অলপ এই গিয়াৰটো কমাই দিছে এতিয়া টেলিভিজন স্ক্ৰীনখন অলপ শ্ল' হৈছে সিহঁতৰ কাৰণে ফিট হৈ আছিলে Actually, the overall pattern of her progress is quite satisfactory আৰু বাকিখিনি যিবিলাক progress আছিল উন্নতি আছিল পঢ়াৰ কাৰণে তাইৰ বাকিখিনি ঠিকেই আছিলে and he patted Margie's head again তেতিয়া সি আকৌ ইন্সপেক্টৰজনে মাৰ্গিৰ হেডটো পেট কৰিলে Margie was disappointed আৰু মাৰ্গি ভাল পোৱা নাছিলে নিৰাশ হৈ গৈছিলে she had been hoping they would take the teacher away altogether তাই ভাবিছিলে যে টিচাৰজনক ইন্সপেক্টৰজনে লৈ যাব they had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely এসময়ত কি হৈছিলে টমিৰো এনেকুৱা অৱস্থা হৈছিলে টমিৰ টিচাৰক এমাহৰ কাৰণে লৈ যোৱা হৈছিলে আৰু টমিৰ যিটো ছাবজেক্ট আছিলে সেইটো এক মাহৰ কাৰণে বন্ধ হৈ আছিলে হিষ্ট্ৰীৰ যিজন টিচাৰ আছিল এই টিচাৰজনক লৈ যোৱা হৈছিলে আৰু এই বিষয়টো এক মাহৰ কাৰণে বন্ধ হৈ আছিলে So she said to Tommy, why would anyone write about school? সেয়ে তেতিয়া তাই টমিক ক'লে কোনে কিয় কোনোবাই স্কুলৰ বিষয়ে লিখিব Tommy looked at her with a very superior eyes আৰু টমিয়ে তেতিয়া অলপ ৰঙা চকুৰে তাইৰ ফালে চাইছে Because it is not our kind of school, stop it. তেতিয়া টমিয়ে মাৰ্গিক কৈছিলে যে stop it. এইটো আমাৰ যিবিলাক স্কুল তেনেকুৱা ধৰণৰ স্কুলৰ কথা নহয় This is the old kind of school that they had hundreds of years ago. এইটো হৈছে পুৰণা ধৰণৰ স্কুল যোনবিলাক শ বছৰ আগতে আছিল He added loftily, pronouncing the word carefully, আৰু he কৈছিল অলপ ধুনীয়াকৈ ৱাৰ্ডবিলাক ধুনীয়াকৈ প্ৰনাউন্স কৰি centuries ago ক'লে যে এইবিলাক শ বছৰ আগৰ কথা Margie was hurt মাৰ্গী বেয়া লাগিছে মাৰ্গী আঘাত পাইছিলে Well, I don't know what kind of school they had all that time ago ক'লে যে হয় মই নাজানো কেনেকুৱা ধৰণৰ স্কুল আগতে আছিলে She read the book over his shoulder for a while তেতিয়া কি কৰিছিলে মাৰ্গী যিখন টমি কিতাপ পাইছিলে আৰু পঢ়ি আছিলে সেইখন কিতাপ লৈছিল লৈ মাৰ্গীয়ে টমিৰ শ্বল্ডাৰত লৈ কিছু সময় পঢ়িছিল কিতাপখন Then said, anyway, they had a teacher. তেতিয়া ক'লে যে যিও সিহঁতৰ এজন টিচাৰ আছিলে Surely they had a teacher, but it was not regular teacher, it was a man. ক'লে হয় সিহঁতৰ টিচাৰ আছিলে কিন্তু ৰেগুলাৰ টিচাৰ নাছিলে
যে মেকানিকেল টিচাৰ নাছিলে, সিহঁতৰ এজন টিচাৰ আছিল যোনজন নেকি মানুহ। A man, how could the man be a teacher? তেতিয়াহ'লে মেন মাৰ্কে বোলে মেন কেনেকৈ এজন মানুহ কেনেকৈ টিচাৰ হ'ব পাৰে? Well, he just told the boys and girls things and gave them homework and asked them question. তেতিয়াহ'লে যে সি কি কৰে, টিচাৰজনে ল'ৰা ছোৱালীবিলাকক কয় আৰু সিহঁতক কুৱেশ্যন সোধে আৰু সিহঁতক হোমৱৰ্ক দিয়ে কৰিবলৈ। A man is not smart enough. তেতিয়াহ'লে যে এজন মানুহটো ইমান বুদ্ধিয়ক নহয়, ইমান জ্ঞানী নহয়। Sure he is. তেতিয়াহ'লে হয়, তুমি ক'লে হয় he is জ্ঞানী। My father knows as much as teacher. তেতিয়াহ'লে যে মোৰ দেউতাকে সিমানেই জানে যিমানে মোৰ টিচাৰ এজনে জানে। He knows almost as much I betcha ক'লে যে সি জানে, মই তাৰ কাৰণে বাজি লগাব পাৰোঁ, ব্ৰেক লগাব পাৰোঁ যে টিচাৰজনে জানে। টমিয়ে কৈ আছে Margie was not prepared to dispute that, আৰু মাৰ্গী ডিসপিউট কৰিব মানে কাজিয়া কৰিব বিচৰা নাছিল। She said, I would not want a strange man in my house to teach me. তেতিয়াহ'লে মই এজন অচিনাকি মানুহ মই নিবিচাৰোঁ যে মোৰ শিকোৱাৰ কাৰণে, মোক পঢ়োৱাৰ কাৰণে মই এজন অচিনাকি ব্যক্তিক কেতিয়াও নিবিচাৰোঁ। টমি screamed with laughter. তেতিয়া টমিয়ে জোৰকে হাঁহিছিলে। You don't know much. তুমি ইমান বেছি নাজানা মাৰ্গী। Teacher did not live in the house. তেতিয়াহ'লে যে টিচাৰ যোনজন আছিল, পুৰণা ধৰণৰ যিবিলাক টিচাৰ আছিল সেইজন ৰুমতে নাছিল। They had a special building and all the kids went there. সিহঁতৰ এখন স্পেচিয়েল বিল্ডিং আছিল য'ত নেকি সকলো ল'ৰা ছোৱালী গৈছিল। স্পেচিয়েল কাইণ্ড অফ বিল্ডিং মানে স্কুলৰ কথা কৈ আছে। And all the kids learned the same things. আৰু চববিলাক ল'ৰা ছোৱালী একে বস্তু শিকিছিলে। Sure, if they were the same age, আৰু সিহঁত একে বয়সৰ আছিলে যদি। But my mother says a teacher has to be adjusted to fit the mind of each boy. তেতিয়াহ'লে মোৰ মাকে কৈছিল যে টিচাৰজন সকলো ল'ৰা ছোৱালীক মনত মিলিব লাগিব and teaches that each kind has to be taught differently, আৰু সকলো পৃথক পৃথককে শিকাব লাগিব। Just the same, they did not do it that way then. If you don't like, you don't have to read the book. তেতিয়াহ'লে তাৰ খং উঠি গৈছিলে যে তুমি যদি শিকিব নিবিচাৰা, যদি পঢ়িব মন নাই, তেনেহ'লে তুমি পঢ়াটো বাদ দিয়ে এইখন কিতাপ পঢ়িব নালাগে। They were not even half finished when Margie's mother called Margie school. যেতিয়া সিহঁতে কিতাপখন আধা পঢ়ি শেষ কৰিব পৰা নাই, তেতিয়া মাকে মাতিছিল যে এইটো তোমালোকৰ স্কুলৰ সময় হৈছে বুলি সিহঁতক মাতিছিল। Margie looked up, not yet মমো। তেতিয়া মাৰ্গী চালে, চাই ক'লে যে নহয় এতিয়া নাযাওঁ, এতিয়াও হোৱা নাই টাইম। Now said Amaris Jones, তেতিয়া মাকে ক'লে হয় it's probably the time for Tommy too, ক'লে যে এতিয়া টমিৰো টাইম হৈ গৈছে। Margie said to Tommy, can I read the book some more with you after the school? তেতিয়া মাৰ্গী টমিক ক'লে মই যেতিয়া স্কুল শেষ হ'ব তেতিয়া মই আকৌ তোমাৰ লগত এই কিতাপখন পঢ়িব পাৰিম নেকি? Maybe, he said nonchalantly, আৰু সি ক'লে হ'ব পাৰে, ইমান মনোযোগ নিদিয়াকৈ উত্তৰটো দিছিলে। He walked away, whistling the dusty old book tucked beneath his arm. তেতিয়া সি whistling মানে বাঁশী বজাই মুখেৰে গৈছিলে আৰু যোনখন পুৰণা কিতাপ আছিল সেইখন তাৰ আৰ্মত লৈ সি গুচি গৈছিল। Margie went into the classroom, আৰু তেতিয়া মাৰ্গী ক্লাছৰুমলৈ গৈছিলে। It was right next to her bedroom, আৰু ক্লাছৰুমখন একদম তাইৰ ৰাইটৰ একদম
একদম ওচৰত আছিলে ওচৰৰ ৰুমত আছিলে তাৰ ক্লাছৰুমটো এণ্ড দ্য মেকানিকেল টিচাৰ ৱাজ অন দ্য স্ক্ৰীন ৱাজ অন এণ্ড ৱেইটিং ফৰ হাৰ আৰু মেকানিকেল টিচাৰে তাইক বাট চাই আছিলে তাইক কাৰণে অপেক্ষা কৰি আছিলে ইট ৱাজ অলৱেজ অন at the same time every day except Saturday and Sunday আৰু সেইটো সদায় আছিলে কেৱল Saturday আৰু Sunday বাহিৰে গোটেই একে সময়তে ক্লাছটো হৈছিলে because her mother said little girls learn better if they learn at regular hours কাৰণ তাইৰ মাকে কৈছিল যে যদি কোনোবাই ৰেগুলাৰ আৱাৰত শিকে ৰেগুলাৰলি শিকে তেতিয়া বেছি শিকে The screen was lit up and it said তেতিয়া যিখন কম্পিউটাৰ স্ক্ৰীন আছে টেলিভিজন স্ক্ৰীন আছে সেইখন উজ্বলি উঠিছিল আৰু কোৱা হৈছিল Today's arithmetic lesson is on the addition of proper fraction যে আজিৰ ক্লাছটো হ'ব তোমালোকৰ ফ্ৰেকশ্যনৰ ওপৰত addition of fraction ভগ্নাংশৰ যিটো arithmetic mathsৰ ক্লাছ আছিল সেইটো ষ্টাৰ্ট হ'ব বুলি কৈছিল Please insert yesterday's homework in your proper slot সেইকাৰণে কৈছে যে মেকানিকেল টিচাৰজনে কৈছে তোমালোকৰ যোনবিলাক হোমৱৰ্ক আছে সেইটো স্লটত ভৰাই দিয়া Margie did so with a sigh and Margie এইটো একদম মনোযোগ নোহোৱাকৈ কৰিব লাগে বুলি কৰিছিল She was thinking about the old school they had when her grandfather was a little boy আৰু Margie She was thinking about the old school আৰু তাই পুৰণা স্কুলখনৰ কথা ভাবি আছিল when her grandfather was a little boy যেতিয়া তাইৰ ককা যেতিয়া সৰু ল'ৰা আছিল সেই বিষয়ে তাই ভাবি আছিল all the kids from the whole neighborhood came আৰু তেতিয়া যে স্কুলখনত গোটেইখিনি ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাক আহিছিল came laughing and shouting in the school yard আৰু সিহঁতে আহি যিখন প্লেগ্ৰাউণ্ড আছিলে স্কুল ইয়াৰ্ডত আহি সিহঁতে হাঁহিছিলে আৰু চিঞৰ বাখৰ কৰিছিলে sitting together in the classroom আৰু পুৰণা দিনৰ যিবিলাক ল'ৰা ছোৱালী আছিল স্কুলত আহি একেলগে বহিছিলে সেই কথাহে তাই ভাবি আছে Going home together at the end of the day আৰু যেতিয়া স্কুল শেষ হৈছিলে পুৰণা দিনৰ ল'ৰা ছোৱালীবিলাক একেলগে স্কুলৰ পৰা ঘৰলৈ গৈছিল They learned the same things আৰু সিহঁতে একেটা বস্তুই শিকিছিল So they could help one another with the homework and talk about it সেয়েহে পুৰণা দিনৰ ল'ৰা ছোৱালীবিলাকে হোমৱৰ্ক এজনে আনজনক সহায় কৰিব পাৰিছিল আৰু একেলগে কৰিব পাৰিছিল আৰু একেলগে ডিছকাশ্যন কৰিব পাৰিছিল And the teacher were people আৰু সিহঁতৰ টিচাৰজন এজন মানুহ আছিলে The mechanical teacher was flashing on the screen আৰু তেতিয়া mechanical teacher কম্পিউটাৰত ফ্লেছ হৈ আছিলে উজ্বলি আছিলে When we added fraction 1/2 and 1/4 তেতিয়া mechanical teacher ফ্ৰেকশ্যনৰ যিটো লেছন এইটো পঢ়ি আছিলে যে 1/2 তেতিয়া কৈছিলে যে যেতিয়া আমি যোগ কৰোঁ 1/2 আৰু 1/4 Margie was thinking about how the cats must have loved it in the old days and Margie এটাই কথা পুৰণাৰ ভাবি আছিল ইফালে মাষ্টৰে ক্লাছ টিচাৰ মেকানিকেল টিচাৰে ক্লাছ কৰি আছিল তেতিয়া তাই ইয়াত মনোযোগী নাছিল তাই পুৰণা দিনৰ কথাবোৰ ভাবি আছিল যে পুৰণা দিনৰ ল'ৰা ছোৱালীবিলাকে স্কুলত কিমান ভাল পাইছিল কাৰণ তাই এতিয়া ৰেগুলাৰ আৱাৰ টিচাৰক কিমান বেয়া পাইছিল সেয়ে পুৰণা কথাবিলাকে ভাবি আছিল যে পুৰণা দিনৰ ল'ৰা ছোৱালীবিলাকে স্কুলত যে কিমান ভাল পাইছিল She was thinking about the fun they had আৰু তাই ভাবি আছিল যে সিহঁতে কেনেকৈ যে ধেমালি কৰিছিল সিহঁতে কৰা ধেমালিটোৰ কথাই ভাবি আছিল